এজন ড্ৰাগছ মাফিয়াক গাঁৱৰ ৰাইজে কাৰ্যত কৰিলে ধৰাৰ লগে লগে ফিলবাৰী থানাৰ পৰা পুলিচ আহি পালেহি। তাৰপিছত তিনিচুকীয়াৰ পৰা DC ছাৰো আহিলে, আহি পেলাই তেওঁক সোধপোছ কৰিলে। তেওঁ হাতত অসংখ্য ড্ৰাগছৰ বস্তু পাইছে, ড্ৰাগছ খোৱা কি কয় বাঁহৰ চুঙা এটা পাইছে, চাদা টেমাত মানে ড্ৰাগছ পাইছে। পাই এতিয়া মানে তেওঁলোকে চব মানে সকলোখিনি সংগ্ৰহ কৰি তেওঁক এতিয়া মানে তিনিচুকীয়া পুলিচে ইয়াৰ পৰা লৈ গৈছে। শুনিলোঁ এতিয়া তেওঁ মানে সেই যিজনে ধৰিলে ধনজিৎ মৰাণ বুলি কয়, তেওঁ ধনজিৎ বৰা, তেওঁ এই আমাৰ গাঁৱৰে বিটু শইকীয়া নাম লৈছে। নমস্কাৰ। আজি যিহেতু বিজুলীবন পদুম পথাৰত এজন ড্ৰাগছ মাফিয়াক মানে ধৰা হৈছে, তেখেতক যাতে আইনৰ সুৰুঙাৰ দি কোনোপধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, সেয়ে আমি আহ্বান জনাইছোঁ ফিলবাৰী আঞ্চলিক সুৰক্ষা মহিলা সমিতিৰ তৰফৰ পৰা। আৰু এনেধৰণে বহুতো ড্ৰাগছ মাফিয়া আছে, যাতে সকলো ড্ৰাগছ মাফিয়াকে পুলিচ প্ৰশাসনে বা বিভিন্ন দল সংগঠনে আৰু ফিলবাৰী আঞ্চলিক মহিলা সুৰক্ষা সমিতিয়ে সকলোকে আমি ধৰিব পাৰোঁ আৰু আমাৰ সমাজখন যাতে সুস্থ সমাজ এখন গঢ়ি তুলিব পাৰোঁ। আৰু নৱপ্ৰজন্ম বহুতে ধ্বংস হৈ গৈছে, সেই ধ্বংসৰ মুখৰ পৰা আমি যাতে সুস্থ সবল এখন সমাজ গঢ়িব পাৰোঁ, তাকে